এটা গুৰুত্বপূৰ্ণ খবৰ সেই খবৰটো হৈছে যে বৰ্তমান সময়ত শিৱসাগৰত মিয়াখেদা অভিযানৰ পৰৱৰ্তী সময়ত শিৱসাগৰত যি মিয়াখেদা অভিযান আৰম্ভ কৰিলে সেই সময়ছোৱাতে মৰাণতো এনেদৰে হুংকাৰ প্ৰদান কৰিলে দল সংগঠনৰ নেতৃত্ব ইতিমধ্যে মন্তব্য কৰিলে দল সংগঠনৰ নেতৃত্ব ইতিমধ্যে স্পষ্ট কৰি দিছে সকল তাৰ মাজতে মঙ্গলদৈত মাছৰ বজাৰত মিয়া আৰু খিলঞ্জিয়া মিয়াৰ আক্ৰমণৰ বলি হৈছে এজন লোক নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজন আক্ৰমণৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিলে আৰু একাংশই ক'লে যে মিয়া আৰু খিলঞ্জিয়াৰ যুঁজ হৈছে মঙ্গলদৈত এনেদৰে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া তিনিচুকীয়া বা শিৱসাগৰ বা মৰাণত যি যুঁজ আৰম্ভ হৈছে যি প্ৰতিবাদ আৰম্ভ হৈছে সেই প্ৰতিবাদত নেতাসকলে কি কৈছে সেয়া শুনাই ল'ব বিচাৰিছো যথেষ্ট শান্তি সম্প্ৰীতিৰে অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমান আৰু অসমীয়া লোকসকলৰ মাজত এটা সৌদৰ ভাৱ আছিল সেই সৌদৰ ভাৱ কিন্তু বিনষ্ট কৰিবৰ কাৰণে আচলতে আব্দুল ৰছিদ মণ্ডল নামৰ যিজন আচলতে পশ্চিম গোৱালপাৰাৰ বিধায়ক আছে কংগ্ৰেছী বিধায়ক তেখেতে যোৱাকালি এটা মন্তব্য কৰিছে যিহেতু অসমত বিদেশী খেদা এটা আন্দোলনৰ উকমুকনি ঘটিছে সেই উকমুকনি দেখি কিন্তু তেখেতে আচলতে উজনি অসমৰ পৰা অবৈধ মিয়াসকলক ইয়াৰ পৰা কেতিয়াও খেদিব নোৱাৰে বুলি খেদি দেখুৱাওক বুলি তেখেতে চেলেঞ্জ কৰিছে গতিকে আমি টাইম ছাত্ৰসন্থা ইতিমধ্যে তেখেতৰ চেলেঞ্জ একচেপ্ট কৰি অসমৰ বিভিন্ন জিলাসমূহত টাইম ছাত্ৰসন্থা আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ গোলাঘাট শিৱসাগৰ ডিব্ৰুগড়কে ধৰি প্ৰতিখন জিলাত আচলতে অবৈধ মিয়া মুছলমানক খেদিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশনা দিছোঁ আৰু কাৰ্যসূচী চলি আছে অসমীয়া মিয়াৰ যিটো আগ্ৰাসন এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল কাৰণ ইতিমধ্যে জোৰপুৰি হাত পালেহি আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে আৰু আমি ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে মোদী ডাঙৰীয়াই প্ৰথম শাসনত লোৱাৰ আগতেই তেওঁ কিন্তু এটা কথা উল্লেখ কৰিছিলে যে তেওঁ চৰকাৰলৈ অহাৰ আগতেই বিজেপি চৰকাৰ অহাৰ ছমাহৰ পাছতেই আচলতে সমূহ বাংলাদেশী মিয়াই আচলতে তালি টোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আচলতে এতিয়া অসাৰ হ'ল তেওঁ সেই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙত উঠিলে গতিকে আমি পুনৰ ইয়াৰ পৰা আহ্বান জনাম যে তেওঁ অতি শীঘ্ৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰক যিহেতু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱাকালি যোৱা পৰহি যিটো ঢিঙৰ কাণ্ড হ'ল আৰু আচলতে এইটোৱে প্ৰথম ঘটনা নহয় এনেকুৱা অসংখ্য ঘটনা ঘটি আছে অসমত আজি কিছু বছৰৰ আগতে অনিমা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক আচলতে স্কুলৰ পৰা উভতি যোৱাৰ সময়তেই কেইজনমান এনেকুৱা দুষ্কৃতিকাৰীয়ে তেওঁক বলাৎকাৰ কৰি হত্যা কৰিছিলে আৰু ইয়াৰ পিছতো ঢিঙৰ কাৰ্যটোলৈকে আচলতে বহু এনে ঘটনা ঘটি গ'ল কিন্তু আইনৰ সোপাধিলা আইনৰ কাৰণে আচলতে তেওঁলোক বাৰে প্ৰতি হাৰি যাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আচলতে আমাৰ নিজৰ মানুহখিনি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ আচলতে যথেষ্ট ভুল আছে এলেহুৱা প্ৰকৃতিৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কাম কৰিবলৈ এই মিয়াসকলক গাঁৱে ভূঞে বিভিন্ন কাৰ্যত লিপ্ত কৰোৱাৰ বাবে আচলতে তেওঁলোকে সুবিধা পাইছে ঢিঙত যিটো কাণ্ড হ'ল আৰু বিভিন্ন ঠাইত তেনেধৰণৰ আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰা তেনেধৰণৰ কাৰ্য ইতিমধ্যে অসমৰ বহু ঠাইত হৈছে আৰু শেহতীয়াকৈ ঢিঙত যিটো কাৰ্য হ'ল সেই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু আমি সদৌ আহোম ছাত্ৰ সন্থাই আমি এটা পদক্ষেপ হাতত লৈছোঁ যিবিলাক স্থানত সন্দেহযুক্ত যিবিলাক মিয়া আছে এই মিয়াবিলাকক উজনি অসমৰ পৰা আমি খেদি পঠিয়াবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু তেখেতলোকক আমি এসপ্তাহ সময় প্ৰদান কৰিছোঁ এসপ্তাহৰ ভিতৰত যদি সন্দেহযুক্ত যিবিলাক মিয়া আছে এই মিয়াবিলাকে যদি উজনি অসম যদি ত্যাগ নকৰে তেতিয়াহ'লে সদৌ আহোম ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম ইতিমধ্যে আমি সদৌ আহোম ছাত্ৰ সন্থাই বিভিন্ন স্থানত আমি এই অভিযান আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ তেখেতলোকক আমি ভদ্ৰভাৱে কৈছোঁ যে আপোনালোকে উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব কাৰণ এইটো কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ আপোনালোকে দেখিব যে বিভিন্ন স্থানত যিবিলাক ঘটনা সংঘটিত হৈছে এই ধৰ্ষণ কাৰ্যই হওক বা আজি ধৰ্ষণ কৰি হত্যা কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ঠাইত ডকাইতি কেছেই হওক এই ক্ষেত্ৰত কিন্তু সন্দেহজনক মিয়া মুছলিমকে বেছিভাগ আমি দেখিবলৈ পাওঁ গতিকে আমি বিচৰা নাই উজনি অসমত তেনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি হওক সেইবাবে আমি এই পদক্ষেপটো হাতত লৈছোঁ সদৌ আহোম ছাত্ৰ সন্থাই আজি আমি সমূহ আমাৰ আঞ্চলিক মহকুমা জিলা সমিতিলৈ আমি এই নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ যে যিবিলাক স্থানত বিভিন্ন ঠিকাদাৰে নিজৰ মুনাফাৰ বাবে তেখেতলোকক কৰ্মত নিয়োজিত কৰি ৰাখিছে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ খিলঞ্জীয়া আমাৰ ভাই ভনীসকলক যদি জীয়াই ৰাখিবলৈ হয় তেখেতলোকৰ যদি আত্মসন্মান যদি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে কিন্তু আমি এই মিয়া যিবিলাক সন্দেহযুক্ত যিবিলাক মিয়া মুছলমান তেখেতলোকক কিন্তু আমি উজনি অসমৰ পৰা আমি খেদি পঠিয়াব লাগিব আৰু আমি আমাৰ খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ অকল দল সংগঠন সজাগ হ'লেই নহ'ব প্ৰত্যেকজন খিলঞ্জীয়া আমি সজাগ হ'ব লাগিব আমাৰ নিজৰ উঠি অহা প্ৰজন্মৰ বাবে আমি সজাগ হ'ব লাগিব
তেতিয়াহে কিন্তু আমাৰ উঠি অহা প্ৰজন্ম সুৰক্ষিত হ'ব। নহ'লে এনেধৰণে আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰি থাকিব বাৰে বাৰে আৰু অসমীয়া হৈ আমি অসমত আমি নিৰ্লজ্জভাৱে আমি জীয়াই থকা কিন্তু কোনো অধিকাৰ নাই। গতিকে আমি সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। দল সংগঠনৰ লগতে খিলঞ্জীয়া যিমান ৰাইজ আছে সকলোৱে সজাগ হওক আৰু আমাৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত আমি মিয়া মুছলমান সন্দেহযুক্ত যিবিলাক মিয়া মুছলমান আছে তেখেতলোকক আমি উজনি অসমৰ পৰা আমি খেদি পঠিয়াব লাগে। আৰু সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকৰ পক্ষত কিছু ব্যক্তিয়ে মন্তব্য আগবঢ়াইছে। ইতিমধ্যে মই এটা মোবাইলত যেতিয়া দেখিলোঁ যে কৈছে যে কোনোবাই যদি মিয়াৰ বিৰুদ্ধে যদি তেনেধৰণৰ যদি বক্তব্য আগবঢ়ায় তেখেতলোকক কিন্তু আমি চাই ল'ম বুলি কৈছে। এইটোত কিন্তু কেতিয়াও আমি হ'বলৈ নিদিওঁ। আমি খাৰু পিন্ধি থকা নাই, আমি সংগঠন কৰিছোঁ। আমি জাতিটো অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে আমি সংগঠন কৰিছোঁ। গতিকে কোনোবাই আমাক ভাবুকি দিব, এই ভাবুকিত আমি ভয় খোৱা নাই। গতিকে আমি আমাৰ অঞ্চলবিলাকক আমি যদি সুৰক্ষিত কৰিবলগীয়া হয়, আমাৰ বাই ভনীক যদি সুৰক্ষিত কৰিবলগীয়া হয়, তেতিয়াহ'লে তেনেধৰণৰ ভয় লৈ আমি ভয় নকৰোঁ। আমি প্ৰয়োজন হ'লে বুকুত গুলি খাম, কিন্তু তেনেধৰণৰ ধমকিক আমি কেতিয়াও ভয় নকৰোঁ। গতিকে আমি সদৌ আহোম ছাত্ৰ সন্থাই আজি সংকল্প লৈছোঁ যে উজনি অসমত আমি সন্দেহযুক্ত যিবিলাক মিয়া আছে সেই মিয়াবিলাকক আমি খেদি পঠিয়াম। ইয়াৰ লগে লগে আমি এইটো আপোনালোকক জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্যৰ আন নেতাসকলে বৰ্তমান সময়ত বিজেপিৰ নেতাসকলে এই মিয়াক লৈ ৰাজনীতি শেহতীয়াভাৱে কৰিছে নেকি, কোনসকল নেতাই বৰ্তমান সময়ত এই বিষয়টোক লৈ বিশেষভাৱে মাত মাতিছে সেয়াও আমি আপোনালোকক জনাইছোঁ। কিন্তু লগতে মঙলদৈত মাছৰ বজাৰ যিটো ঘটনা সংঘটিত হ'ল, যেনেকুৱা এটা পৰিস্থিতিৰ সূচনা হ'ল, সেই দৃশ্যখিনিও আমি আপোনালোকক এবাৰ দেখুৱাবলৈ লৈছোঁ। এইটো প্ৰত্যেকটা এনেধৰণৰ কেইবাটাও পৰিস্থিতিৰ মাজত বৰ্তমান সময়ত ৰাজ্যৰ এই অস্থিৰ পৰিৱেশত কেনেদৰে এই অস্থিৰ পৰিৱেশ সুস্থিৰ হ'ব তাক লৈ চিন্তা কৰাৰ প্ৰয়োজন আছে। এইবাবেই যে ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে থকা অসমখনক কোনো কাৰণতে যাতে কোনেও ক্ষতি কৰিব নোৱাৰে। এইটো প্ৰত্যেকটা এটা ৰেপ কৰিছে এটা মুছলিম ল'ৰাই, আজি তাত থানাত জেলত দিছে। এইটো আমি খবৰে নাপাওঁ, পাইছো নেকি? সব ডাউন কৰি ৰাখিছে। এইটো ৰেগুলাৰ হৈ আছে। নগাঁও কেছটো হোৱাৰ পিছতো পৰহি 108ৰ ভিতৰত ৰেপ কৰিছে। 108ৰ ভিতৰত ৰেপ কৰিছে আমাৰ ভনীক। আমি কেনেকৈ মানিম? দোকান বন্ধ কৰাই দিয়ক আৰু ইহঁতে বিচাৰ কৰাৰ পিছত দোকান খুলিব। দোকান বন্ধ কৰিব। দোকান বন্ধ কৰিব। সদায় সদায় এইটো বাহানাগিৰি নচলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901